মহানগৰীৰ পাঞ্জাবাৰীত থকা বিপণন ক্ষেত্ৰত দক্ষিণ পূব গুৱাহাটী সন্মিলিত নাৰী মঞ্চ আৰু জ্যেষ্ঠ নাগৰিক সন্থাৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয়। পদ্মশ্ৰী লেখিকা ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত মুখ্য অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানটোত DY 365ৰ সঞ্চালিকা দীপান্বিতা জয়ছোৱাল, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা অপৰাজিতা কটকী, লেখিকা তথা সমাজকৰ্মী ডক্টৰ মন্দিৰা বৰুৱা, সমাজকৰ্মী সুনীতি সোণোৱাল বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত দক্ষিণ পূব গুৱাহাটী সন্মিলিত নাৰী মঞ্চৰ মুখপত্ৰ স্বৰ্ণৰেখা উন্মোচন কৰে ডক্টৰ জয়শ্ৰী গোস্বামী মহন্তই। অনুষ্ঠানত উদ্যোগী নয়ন ভট্টাচাৰ্য, নাট্যকাৰ অধ্যাপক ৰঞ্জিত সূত্ৰধৰ, দল বাহাদুৰ চেত্ৰী, অৱসৰপ্ৰাপ্ত সেনা বিষয়া পবিত্ৰ ভূঞা, কল্পনা ভট্টাচাৰ্যকে ধৰি কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ব্যুৰ' ৰিপৰ্ট, ডেম'ক্ৰেচি লাইভ 24/7। আজি মই ইয়াত উদ্যোক্তাসকলে বা দীপান্বিতা বাইদেৱে যিখিনি কথা কৈ গৈছে বা উদ্দেশ্য ব্যাখ্যাত আদৰণি ভাষণত মই গম পাইছোঁ যে 2018 চনত জন্ম হোৱা এই অনুষ্ঠানটোৰ মূল উদ্দেশ্যই হৈছে নাৰীৰ সৰ্বপ্ৰকাৰে কল্যাণ। আৰু যিটো আপোনালোকৰ প্ৰথম সংগীত আপোনালোকে আজি ইয়াত আৰম্ভ কৰিছে তাতো আমাৰ কৈ আছে যে সবল, আমি সবল, মানে আপোনালোকৰ উদ্দেশ্যই হ'ল সবলীকৰণ কৰা। আমাৰ নাৰী দিৱসৰ উদ্দেশ্যটোৱে হৈছে তেনে সবলীকৰণ কৰা নাৰী সবলীকৰণ যে অকল নাৰীকে লাগে এইটো নহয় দেই, সবলীকৰণ পুৰুষকো লাগে। আৰু সবলীকৰণ এনেকুৱা এটা বস্তু নহয় যে কাৰোবাক আমাক কেপচুল এটা দি দিব আমি সবল হৈ যাম, সেইটো নহয়। সেইটো চেল্ফ ৰিয়েলাইজেশ্যন। আমি জানিব লাগিব, আমাৰ নিজৰ ভিতৰত থকা শক্তিখিনি আমি বুজিব লাগিব, জানিব লাগিব। যেতিয়ালৈকে আমি নাজানিম আমাৰ নিজৰ শক্তিখিনি, তেতিয়াহে আমি লোকৰ ওপৰত আমি ভৰসা কৰিম। যিমানে লোকৰ ওপৰত ভৰসা কৰিব সিমানে দুখীহে হ'ব আপোনালোক। গতিকে নিজৰ শক্তিটো চিনি পাব লাগে। আৰু আজি মই সগৰ্বে ঘোষণা কৰোঁ, এই সবলীকৰণৰ কথা কৈ থকাতে মই এইখিনি কথা কৈছোঁ আপোনালোকৰ ইয়াত, যে সবলীকৰণৰ সূত্ৰটো আমাক কোনে দিছিলে জানেনে? আজি প্ৰায় ত্ৰেতা যুগতেই দিয়া আমাক দিছিলে সীতা মাতাই। মই সৰু কাহিনীটো কৈছোঁ, যেতিয়া আমাৰ ৰাক্ষস সেনাই হনুমানক, ৰামায়ণৰ কাহিনী, যে নেগুৰত জুই লগাই এৰি দিছিল, তেতিয়া হনুমানে কি কৰিছিলে? গোটেই লংকা জ্বলাই চাৰখাৰ কৰিলে। চাৰখাৰ কৰাৰ পিছত তেতিয়া তেওঁৰ জুই নুমাবৰ হ'ল। তেওঁ ইজনৰ ওচৰত গৈছে, জুই নুনুমাই, সিঠাইত গৈছে, জুই নুনুমাই। তেতিয়া যাকে সুধিছে সকলোৱে জুই নুমোৱাৰ উপায় দিছে, কিন্তু জুইকুৰা নুমোৱা নাই হনুমানৰ। তেতিয়া হনুমানে কি কৰিলে? অৱশেষত সাগৰত জাপ দিছিলে। সাগৰত জাপ দিলে কি হ'ল? সাগৰ শুকাই গ'ল, কিন্তু হনুমানৰ জুই নুনুমাল। তেতিয়া হনুমানে কি কৰিলে? তেওঁ আহি সীতা মাতাৰ ওচৰ পালেহি। আৰু সীতা মাতাই হনুমানক যে মনে মনে কথাখিনি কৈছিলে, সেইখিনিয়ে সবলীকৰণৰ সূত্ৰ। যে কৈছিল কি? যে হনুমান, তোমাৰ নিজৰ জুই তুমি নিজে নুমুৱাব লাগিব। আমাৰ শৰীৰত, আমাৰ সংসাৰত, আমাৰ ঘৰত যি জুই জ্বলে সেই জুই আমি নিজে আমি এজন মানুহৰ উপকাৰ কৰিব পাৰিম। সেইকাৰণে ময়ো আপোনালোকৰ মঞ্চত আছোঁ, আপোনালোকৰ লগত থাকিম। আমি একেলগে কাম কৰি আমি সমাজৰ পৰা, বিশেষকৈ আজিকালি নতুন প্ৰজন্ম একদম ড্ৰাগছ আৰু মাদক দ্ৰব্যই ভেৰি ধৰিছে। আমি নাৰী সমাজৰ দায়িত্ব আছে, আমি যদি পাৰোঁ তাৰ পৰা সমাজখন মুক্ত কৰিবলৈ চেষ্টা কৰিব লাগে। তাকে ক'লোঁ, আপোনালোক নহয় অৰ্ধ আকাশ, মনত ৰাখিব নাৰী পূৰ্ণ আকাশ। ধন্যবাদ। দক্ষিণ সন্মিলিত নাৰী মঞ্চই এইখিনি কৰিব বুলি বাইদেৱে আশা প্ৰকাশ কৰিছে। আৰু সেই চেগতে বাইদেউক কওঁ যে বিভিন্ন সময়ত বাইদেউক আমি আমাৰ দিহা পৰামৰ্শ দিবলৈ বাইদেউক আমি আমন্ত্ৰণ জনাম। সেই আমন্ত্ৰণত আপুনি আহিব লাগিব। নমস্কাৰ বাইদেউ।